আন এক ৰাজনৈতিক খবৰ লৈ আহিছো বিৰোধী ঐক্যৰ মাজত পুনৰ ঐক্য হোৱাৰ দিশে পুনৰ হোটেল লিলি পলিটিক্স আৰম্ভ হ'ব নেকি এক প্ৰকাৰ ক'ব পাৰি যে বিধায়ক অখিল গগৈয়ে এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সুৰতে সুৰ মিলাইছে য'ত উল্লেখ কৰিছে যে ২৬ৰ বিধানসভা নিৰ্বাচন উল্লেখ কৰিছে পঞ্চায়ত নিৰ্বাচন কোনো কাৰণতে অখিল গগৈ টাৰ্গেট নহয় বুলি উল্লেখ কৰিছে সমান্তৰালভাৱে কংগ্ৰেছে এক পক্ষ যুদ্ধ বিৰতি ঘোষণা কৰিছে জনাম সবিশেষ যে পুনৰবাৰ এতিয়া অখিল গগৈ আৰু ভূপেন বৰাই কথাত সুৰ একত্ৰীকৰণ হৈছে সুৰতে সুৰ মিলাইছে এই মুহূৰ্তত আন এক ৰাজনৈতিক আপডেট ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো উপ নিৰ্বাচনৰ পিছতেই বিৰোধী দলসমূহে আকৌ এবাৰ একত্ৰীকৰণ হোৱাৰ দিশে আগবাঢ়িছে ভূপেন বৰাই এক পক্ষ যুদ্ধ বিৰতি ঘোষণা কৰিলে অখিল গগৈ আকৌ কয় যুদ্ধ আমি কৰা নাই কংগ্ৰেছেহে আৰম্ভ কৰিছে আমি পীড়িত হৈছিল অকলে যুঁজিলে কঠিন অখিল গগৈৰ এই মন্তব্যৰ পিছতেই পুনৰবাৰ যেন বিৰোধীৰ মাজত ঐক্যত হোৱাৰ দিশে গতি কৰিছে য'ত অখিল গগৈ উল্লেখ কৰিছে যুদ্ধ আমি কৰা নাই কংগ্ৰেছে আৰম্ভ কৰিছে আমি পীড়িত হৈছো অকলে যুঁজিলে কঠিন বুলি উল্লেখ কৰিছে অখিল গগৈয়ে যেন পাঁচটাকৈ উপ নিৰ্বাচনৰ ফলাফলৰ পিছত শেহতীয়াভাৱে এতিয়া ৰাজ্যৰ ৰাজনীতিত পুনৰবাৰ বিৰোধী ঐক্যতাৰ পিনে গতি কৰিছে নেকি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ বিৰতি ঘোষণা কৰিছে অখিল গগৈয়ে মিলাইছে সুৰ ভূপেন বৰাৰ সৈতে শেহতীয়াকৈ উপ নিৰ্বাচনৰ পিছত বিৰোধী দলসমূহে পুনৰ এবাৰ একত্ৰীকৰণ হোৱাৰ দিশে আগবাঢ়িছে ভূপেন বৰাই একপক্ষভাৱে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতেই সংবাদমেল জৰিয়তে অখিল গগৈয়ে কয় যুদ্ধ আমি কৰা নাই যুদ্ধ আৰম্ভ কৰিছে কংগ্ৰেছে আৰু আমি পীড়িত হৈছিল অকলে যুঁজিলে কঠিন বুলি উল্লেখ কৰিছে যেন পুনৰ ঐক্যবদ্ধ হ'ব বিৰোধী দল হাৰিয়ানা ঝাৰখণ্ডৰ উদাহৰণ দি অখিল গগৈয়ে কৈছিল ঐক্যবদ্ধ ৰূপত উপনীত হ'ব লাগিব আমি কাকো সমালোচনা নকৰোঁ আমাৰ আনুষ্ঠানিকভাৱে সকলো কথা কওঁ আমি ঐক্যবদ্ধ ৰূপত অৱতীৰ্ণ হ'ম বিকল্প কেৱল কংগ্ৰেছ নহয় সমগ্ৰ ঐক্যবদ্ধ হ'ব বিকল্প ২৬ চনত একমাত্ৰ বিকল্প হ'ব ঐক্যবদ্ধ বিৰোধী এয়া আছিলে অখিল গগৈৰ মন্তব্য কিন্তু এতিয়া ক্ৰমান্বয়ে ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো শেহতীয়াভাৱে মন্তব্য কৰিছে যে এতিয়া কংগ্ৰেছে একপক্ষভাৱে অকলশৰে যুঁজ দিয়াৰ কথা ভবা নাই আৰু এই যুঁজ স্থগিত কৰিছে এক প্ৰকাৰ ভূপেন বৰাৰ সুৰতে সুৰ মিলাইছে অখিল গগৈও শেহতীয়াভাৱে উপ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে বাকী ৰাজনৈতিক দলসমূহৰ মুকলি যুদ্ধৰ পাছতে সাম্প্ৰতি আটাইবোৰ দলেই কিছু নিজৰ নিজৰ ৰণনীতি তৈয়াৰ কৰিছে আৰু শেহতীয়াভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে একপক্ষ যুদ্ধ বিৰতি ঘোষণা কৰিছে অখিল গগৈ সংবাদমেল জৰিয়তে বিজেপিৰ দৰে শক্তিক নিশেষ কৰিবলৈ হ'লে সকলো বিৰোধী একত্ৰীকৰণ হ'ব লাগিব বুলিও আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি আৰু ভূপেন বৰাৰ যেন ক'ৰবাত নহয় ক'ৰবাত প্ৰতিটো কথাত সুৰ মিলিছে এয়া বিৰোধী ঐক্য পুনৰ সংগতি হোৱাৰ ইংগিত বুলি এতিয়া চৰ্চা লাভ